প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা নিমকি ৰেচিপি এটা লৈ আহিছোঁ। এনেদৰে বনালে খাবলৈ খুবেই ভাল হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে বেছি দেৰি নকৰি আহকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। নিমকি বনাবৰ বাবে মই ইয়াত মেজাৰমেণ্ট কাপেৰে 1.5 কাপ ময়দা লৈছোঁ। ময়দাৰ পৰিমাণটো আপোনালোকে নিমকি যিমান তৈয়াৰ কৰিব বিচাৰে সেইটো হিচাপত কম বেছিকৈ ল'ব পাৰে। সোৱাদ অনুসৰি নিমখ দিব। ইয়াত মই আধা চামুচতকৈ অকণমান বেছিকৈ দিছোঁ আৰু লগতে দিছোঁ কালজিৰা। যদি কালজিৰা দিব নিবিচাৰে ইয়াৰ ঠাইত আপোনালোকে আজৱাইন বা জিৰাও দিব পাৰে। গোটেইখিনি ভালদৰে এবাৰ মিলাই লৈছোঁ। এতিয়া ইয়াতে ঘি নাইবা ৰিফাইন দি পেলাই ভালদৰে আমি সানিব লাগিব। মই ইয়াত ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই ডাঙৰ চামুচেৰে 2 চামুচমানৰ জোখত ৰিফাইন তেল ময়দাখিনিত দি ল'লোঁ আৰু এতিয়া ময়দাখিনিৰ লগত খুব ভালদৰে মোহাৰি সানি ল'ম। পিছত প্ৰয়োজন হ'লে আমি আকৌ দিব লাগিব। ঘি নাইবা ৰিফাইন দি পেলাই এইদৰে ময়দাখিনি ভালকৈ সানি লোৱাটো খুবেই প্ৰয়োজনীয়। তেতিয়াহে নিমকিখিনি মচমচীয়া হ'ব। মই ইয়াত প্ৰায় ডাঙৰ চামুচেৰে 3 চামুচমান ৰিফাইন তেল দিলোঁ আৰু এয়া ভালকৈ সানি লোৱাৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। এনেদৰে মুঠি মাৰি চাব। যেতিয়া মুঠিটো বান্ধ খাব তেতিয়া গম পাব যে তেল নাইবা ঘি দি ভালদৰে ময়দাখিনি সানি লোৱা হৈ গ'ল। ইয়াতকৈ আৰু তেল নাইবা ঘি যোগ কৰিব নালাগে। এতিয়া অলপ অলপকৈ পানী দি নিমকি ডোটো প্ৰস্তুত কৰি ল'ব। ইয়াত মই নৰ্মেল পানীয়ে ব্যৱহাৰ কৰিছোঁ আৰু পানী দিওঁতে সাৱধানে দিব, যিহেতু আমি ডোটো বৰ বেছি কোমল কৰিব নালাগে, অকণমান টানকৈ মঠিব লাগিব। এইদৰে অলপ অলপকৈ পানী দি সানি ল'ব। এয়া মোৰ ভালকৈ মঠি লোৱা হৈ গ'ল। দেখিছে একেবাৰে কোমল কৰা নাই, অকণমান টানকৈ মঠিছোঁ। এতিয়া এইখিনি আমি 15 মিনিটমানৰ কাৰণে এইদৰে ঢাকি থৈ দিম। তাৰপিছতে আমি নিমকিৰ শ্বেপ দি ল'ম। এয়া মই প্ৰায় 20 মিনিটমানৰ কাৰণে ঢাকি থৈছিলোঁ। এতিয়া ইয়াৰ পৰা মই নিমকিৰ শ্বেপ দিম। তাৰ কাৰণে মই লাডুটো 2টা ভাগত ভাগ কৰি লৈছোঁ আৰু প্ৰথমতে আমি ডাঙৰকৈ ৰুটি এখনৰ নিচিনাকৈ বেলি ল'ম, অলপমান পাতলকৈ। এইদৰে ভালকৈ বেলি ল'ব। কাষৰ অংশখিনিও ভালদৰে বেলিব, ডাঠ হৈ থাকিবলৈ নিদিব। এয়া দেখিছে মই পাতলকৈ এইদৰে ডাঙৰকৈ বেলি লৈছোঁ আৰু এতিয়া আমি ইয়াৰ ওপৰত অলপমান ৰিফাইন তেল এইদৰে সানি ল'ম বা ঘিউ লগাব পাৰে। ভালকৈ ৰিফাইন তেল এইদৰে সানি লোৱাৰ পিছত ইয়াৰ ওপৰতে অলপমান ময়দা এনেকৈ ছটিয়াই দিব। তেতিয়াহে ইয়াৰ লেয়াৰ্ছখিনি ভালদৰে ওলাব, নহ'লে লেয়াৰ্ছখিনি লাগি ধৰিব। এইদৰে ময়দা অলপ ছটিয়াই পেলাই ওপৰে ওপৰে সানি দিব। তাৰপিছতে এটা ছাইডৰ পৰা ৰোল কৰি যাম আৰু ৰোলটো বনাওঁতে ভালদৰে বনাব, টানকৈ, যাতে ইয়াত হাৱা নোসোমায়। এয়া দেখিছে একেবাৰে সহজ। এটা ছাইডৰ পৰা লাহে লাহে পকাই গ'লেই হৈ যাব আৰু ৰোলটো বনাই লোৱাৰ পিছত এইদৰে ভালকৈ সমান কৰি ল'ব, তেতিয়া ভালদৰে চিলো হৈ যাব। এতিয়া আমি ইয়াৰ পৰা সৰু সৰুকৈ লাড়ু বনাই যাম। যিমানটো জোখত আপোনালোকে নিমকিখন বনাব বিচাৰে সেইটো হিচাপত কৰি ল'ব। মই অলপমান সৰু সৰুকৈ এইদৰে কাটি লৈছোঁ এটা জোখত। এটা ওচৰৰ পৰা দেখুৱাইছোঁ। দেখিছে লেয়াৰ্ছখিনি ধুনীয়াকৈ বহিছে। এতিয়া নিমকিৰ শ্বেপ দি ল'ম। এইদৰে ওপৰে ওপৰে হেঁচি দিব, তাৰপিছতে বেলনা মাৰিডালেও এইদৰে বেলি দিব পাৰে। এনেকৈ মই গোটেইখিনি কৰি ল'ম। মন কৰিছে বৰ বেছি পাতল কৰা নাই, অকণমান ডাঠকৈ ৰাখিব। বেছি পাতলকৈ যদি বেলি দিয়ে তেতিয়া এই লেয়াৰ্ছবিলাক নাইকিয়া হৈ যাব। এতিয়া নিমকিখিনি ভাজি ল'ম। নিমকি ভাজিবৰ কাৰণে এয়া মই কেৰাহীত অলপ সৰহকৈ ৰিফাইন তেল দিছোঁ। তেলখিনি এতিয়া ভালদৰে গৰম হ'বলৈ দিম, কিন্তু খুব বেছি ধোঁৱা ওলোৱাকৈ গৰম কৰি নল'ব, অলপ গৰম হ'লেই হ'ব। তেলখিনি যেতিয়া অলপ গৰম হ'ব তেতিয়া ইয়াতে নিমকিখিনি দি দিব, যিমানখিনি ধৰে। আৰু গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰাখিছোঁ, একেবাৰে বঢ়ায়ো থোৱা নাই আৰু একেবাৰে কমায়ো থোৱা নাই। এনেদৰে এতিয়া নিমকিকেইখন অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। প্ৰথম দিওঁতে মন কৰিছে তেলত একেবাৰে তলত পৰি থকা নিচিনা হৈ থাকে। তাৰপিছত লাহে লাহে যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া লৰাই দিব।
এনেদৰে ইলুটি কৰি অলপমান ৰঙচুৱা হোৱালৈকে মই নিমকিকেইখন ভাজি ল'লোঁ। ধুনীয়া কালাৰ এটা আহিলে ইয়াতকৈ আৰু ডাঠ নকৰোঁ। এতিয়া তেলৰ পৰা কাঢ়ি ৰাখিছোঁ। ঠিক একেদৰে বাকী থকা নিমকিখিনিও এতিয়া মই ভাজি ল'ম। এয়া মোৰ নিমকিখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পিছত এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিম। এইদৰে নিমকি আপোনালোকে সৰহকৈ বনাই এয়াৰটাইট কণ্টেইনাৰত থৈ দিলে কেইবাদিনলৈও খাই থাকিব পাৰে, অলপো বেয়া নহয়। বা যিকোনো এটা ঘৰুৱা অনুষ্ঠানৰ বাবেও বনাব পাৰে। চাহৰ লগত খাই খুবেই ভাল লাগে। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। এতিয়া মই এটা ভাঙি দেখুৱাইছোঁ। টেক্সচাৰটো দেখিছেগে ধৰিব পাৰিছে কিমান মচমচীয়া হৈছে। যদি ৰেচিপিটো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।